আশ্বাসমান কৰিছিল আশ্বাস দেখুৱাবলৈ চাইছোঁ তেওঁ কোনো ধৰণৰ নাই আৰু তেওঁ যিহেতু দুখত আছে সেইবাবে তেওঁ কোনো ধৰণৰ কথা ক'ব বিচৰা নাই আমি এই পৰিৱেশটো দেখুৱাম তেওঁ আহা আৰু তেওঁ এবাৰ চাবৰ আমি যান্ত্ৰিক বিজুতি কিছু সন্মুখীন হৈছোঁ যদিও যথেষ্ট যান্ত্ৰিক বিজুতিৰ সন্মুখীন হোৱাৰ পিছতো আমি টাইমিটৰ দৰ্শকক এই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ আৰু এয়া মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকী অবিনাশৰ ঘৰত উপস্থিত হৈ পৰিয়ালটোক সান্তনা প্ৰদান কৰাৰ লগতে অবিনাশৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে। মুখ্যমন্ত্ৰীগৰাকী অবিনাশৰ পিতৃৰ লগত কথা পাতি পিতৃক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মাতিছে বুলি জনায় অবিনাশৰ পিতৃ। দৃশ্য আমি কোনে দেখুৱাব বিচাৰিছোঁ টাইমিটৰ দৰ্শকসকলক এয়া দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে মনৰ ঘটনালৈ মাক দেউতাকৰ ইতিমধ্যে যি শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। আমি কি ক'লে নাই ছাৰে আশা দিছে তাৰমানে আশা দিছে ঠিক আছে ছাৰে মাতিব নিজে সময় এতিয়া নাই তো ছাৰে ৰাস্তা ঘাটৰ কথাখিনি কৈছে কি কৰে ছাৰে নিজে ভাবিব গতিকে অফিচলৈ মাতি দিব ছাৰে আৰু নাই বহুত ভাল লাগিছে তেখেতক বহুত 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 ধন্যবাদ দিব লাগে আৰু গোটেই অসমবাসী ৰাইজে মামাক জানিব লাগে যে যেনেকৈ কথা দিছে সেনেকৈ কামখিনি কৰিছে ভাল লাগিছে বহুত আৰু মোৰ দুখখিনিও বুজি পালে মই কেনেকৈ কি কৰিলোঁ কেনেকৈ গেৰেজত কাম কৰিলোঁ কেনেকৈ কি কৰিছোঁ গোটেইখিনি সুধিছে ভাল লাগিছে বহুত আচ্ছা কৈছে অফিচলৈ মাতি দিম মাতি কিনে এই কৰি দিম আৰু গোটেইখিনি চাইছে মুখ্যমন্ত্ৰীগৰাকী অবিনাশৰ পিতৃৰ লগত কথা পাতি পিতৃক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মাতিছে বুলি জনায় অবিনাশৰ পিতৃ। Thank you.